আপোনালোকে আমাক ইয়াত আমন্ত্ৰণ কৰি অনাৰ বাবে আপোনালোকলৈ আমি আমাৰ ফালৰ পৰা কি দি আমি কিবা কৰিম। আমি বহুত সুখী হৈছোঁ আজি। বহু কেইমাহৰ পাছত আজি এনেকুৱা মুকলি মঞ্চ এটা পাই মনটো একদম আৱেগিক হৈ পৰিছে। আজি ক'বই পৰা নাই। আমি আবদ্ধ হৈ গৈছিলোঁ, মই ক'বই পৰা নাই। কিবা গম পাইছে, ইয়াত ৰাজনৈতিক বুলিবলৈ কিবা কোনো ইয়াত কিবা নাই, কাকো বিশ্বাস কৰিব পৰা অৱস্থা নাই, এনেকুৱা হৈ আছে। তাৰমানে পাৰ্টি হিচাপে কাকো কিবা নকৰে, মানে সেইটো এটা ব্যক্তিগতভাৱে আক্ৰোশমূলক এটা কিবা ৰাজনৈতিক ষড়যন্ত্ৰ চলি আছে জোনাইত। মানে কাৰোবাক বেয়া পালে নমাই দিব লাগে, কাৰোবাক ভাল পালে উঠাই দিব লাগে। মানে টিকাভিত্তিক কেইজনমান লিডাৰে আমাক যিটো আমি সৎ উদ্দেশ্য আগত লৈ জাতিটোক এটা নেতৃত্ব দিম বুলি আগবাঢ়ি আহিছিলোঁ, সেই লিডাৰবিলাকক কেনেকৈ ৰাজনৈতিকভাৱে ষড়যন্ত্ৰৰ পাকচক্ৰত পেলাই মানে নমাই আমি মুনাফাটো লাভ কৰিব পাৰিম, এনেকুৱা ধৰণৰ ৰাজনৈতিক প্ৰেক্ষাপট জোনাইত চলি আছে। মই 96ৰ পৰা একেৰাহে মানে এতিয়ালৈকে 2024লৈকে মই তাকাব্বি সিং ভীমাকাবাঙৰ সভানেত্ৰী পদত আছিলোঁ। কিন্তু এইটো ৰাজু মেধক ডাঙৰীয়াক ৰাজনৈতিকভাৱে ষড়যন্ত্ৰ কৰি ইহঁতে ICDS কাৰবাৰত জড়িত, মিছা কেলেংকাৰীত অভিযোগ জড়িত কৰাই মানে যিটো সেইদিনাখন যি কিবা কৰিলে পুলিচে এৰেষ্ট কৰিলে। সেইদিনা পুলিচে এৰেষ্ট কৰা ৰাতিত মই কি কৰিলোঁ, যিমান যি হ'লেও ছিনিয়ৰ চিটিজেন হিচাপে কি কৰিব লাগে, মই কাইৰাজুক এৰেষ্ট কৰিলে বিলো কোৱাৰ কাৰণে মই যিমান প্ৰেচিডেণ্ট পদবীত থাকক বা নাথাকক, কিন্তু নিজৰ আপোন মানুহ হিচাপে কাইৰাজুক এৰেষ্ট কৰিলে বুলি কোৱাৰ কাৰণে দৌৰি চাবলৈ গ'লোঁ। দৌৰি চাবলৈ থানাত নাই, মানুহজন থানাত নাই, ৰাইজে একদম 200-300জন মানুহ গোট খাইছে। তাৰপিছত কি কৰিছে, একদম থানা ভাঙো অৱস্থাত কাইৰাজুক চিলাপথাৰ লৈ গৈছে বুলি কয়, ধেমাজি লৈ গৈছে বুলি কয়। কি জানো মানুহবিলাকৰ সন্দেহ এনেকুৱা হৈছে যে মানুহজনক আজিকালিৰ কি বুলি কয় এইটো এনকাউণ্টাৰ কৰিলে বা বুলি মানুহবিলাকে তৎমত খাইছে। একদম মানে দৰ্জা জোকাৰি কি কৰিছে, মানে একদম টানা দলিয়াই দিয়া অৱস্থা, মানে ৰাইজৰ যিটো আক্ৰোশ এনেকুৱা হৈ আছে। তেনেকুৱা এটা মুহূৰ্তত যিমান যি হ'লেও মানুহবিলাককতো বিপদত পৰিব নোৱাৰোঁ। সেইকাৰণে SDPO ছাৰে ক'লে, বাইদেউ আপোনালোকেতো মহিলা লিডাৰ হয়, মহিলা লিডাৰ হিচাপে আপোনালোকৰ কথা শুনিব ৰাইজে, সিহঁতৰ কথাও শুনা নাই। সেইকাৰণে মহিলা লিডাৰ হিচাপে আপোনালোকে কণ্ট্ৰল কৰক বুলি মই আৰু মোৰ সহকৰ্মী কেইজনমানে গৈ মই গোটেই পৰিস্থিতিটো মই চম্ভালি মেলি এনেকৈ ৰাইজে বুজ কিবা কৰি মানে মানুহবিলাক শান্ত হৈ গ'ল। নহ'লে সেইদিনা ৰাতিখন কি হৈছিলে, গোটেই আমাৰ মানুহকে গুলিয়ালেহেঁতেন বা টানাটোকে শেষ কৰিলেহেঁতেন। কিন্তু সেইটো কথাকে লৈ মোক কি কৰিলে, তুমি TMMKৰ সভানেত্ৰী হয়, তুমি কিয় তাত উপস্থিত হ'ব লাগে? মই TMMKৰ সভানেত্ৰী হ'লেও মানুহটোক মানৱীয়তা হিচাপে মই চাব যোৱাটো মোৰ ভুল হয় নেকি? কিন্তু ৰাজনৈতিক কিবা ষড়যন্ত্ৰ কৰি মোকো মানে TMMKৰ পদবীৰ পৰা কেইদিনৰ পাছতে একদম আঁতৰাই দিলে। তাৰপিছত মই ভাবিছোঁ যি কি নহওক মোৰে ভুল হ'ল বাৰু। মোৰ ভুল হ'লেও মই কি কৰিম, এপ্লিকেশ্যন দিব লাগে, যিহেতু মোৰেই ভুল হ'ল বাৰু। কি জানিবা মোৰ প্ৰেচিডেণ্ট পদবীত থাকি মোৰ ভুল হ'ল বাৰু। কিন্তু কি হ'ল, তাৰমানে মোক দৰখাস্ত দিলেও মই নাই দিয়া বুলি কয়। এতিয়ালৈও মোৰ দৰখাস্ত দিয়া আছে। মই 2খন দৰখাস্ত দিছোঁ, লগে লগে পাছদিনাখনো দিছোঁ, আৰু আকৌ এবাৰ মই কেইদিনৰ পাছত দৰখাস্ত দিব লাগে। মই নিয়মমতেতো মোৰ সংগঠন কৰাৰ ইচ্ছা আছে বুলি মই ভুল কৰিলোঁ বাৰু বুলি এনেকুৱা মই কাইৰাজুক চাব যোৱাটো যদি মোৰ ভুল হৈছে, তেতিয়াহ'লে মই দৰখাস্ত দিমগৈ বুলি দিছোঁ। কিন্তু মোৰ দৰখাস্ত দিয়াটোকো নাই দিয়া বুলি কয়। মানে এনেকুৱা ধৰণৰ ৰাজনৈতিক কিবা চলি আছে জোনাইৰ মানে। কিন্তু যি কি নহওক,
আমি জাতিটোক ভাল পাওঁ মহিলা হিচাপক যেনেকৈ কিঞ্চিত হ'লেও কেনেকৈ মহিলাসকলক সামগ্ৰিকভাৱে কেনেকৈ আপগ্ৰেশ্যন কৰিব পাৰে সেই চিন্তা চৰ্চাৰ কাৰণে যি কি নহওক এনেকুৱাতো বহি থাকিলে নহ'ব মহিলাসকলক বা আমাৰ সমাজখনক আপগ্ৰেড কৰিবই লাগিব তেনেকুৱা এটা কৰিবলৈ হ'লে আমি কি বিকল্প এটা পদ্ধতি ল'বই লাগিব মই যিকোনো মঞ্চ বা কিবা কোৱা নাই কিন্তু আমি কি কৰিব লাগিব বিকল্প এটা পন্থা ল'ব লাগিব সংগঠন সোমাম বুলি ক'লেও সোমাব নিদিয়ে দৰখাস্ত দিলেও দৰখাস্ত নিদিয়ে বুলি কয় কিন্তু মই গোটেই জাতীয় সংগঠন বা গোটেই কিবা মই বেয়া বুলি কোৱা নাই কিন্তু জনাইৰ কেইজনমান কেন্দ্ৰীয় নেতৃত্ব জিলা নেতৃত্বই কি কৰিছে ইহঁতৰ মানে প্ৰত্যেক সম্পত্তিৰ নিচিনা সংগঠনটো ব্যৱহাৰ কৰি আছে এইটো হ'লে খোলাকৈ অপেনলি কৈছোঁ প্ৰত্যেক সম্পত্তিৰ নিচিনা যাক ভাল পালে তাৰমানে কাক লগ ধৰিলে টিকাটো পাম মানে এনেকুৱা কথা লগোৱা এতিয়াৰ কথাটো কোনোবাই লগাই দিব এনেকুৱা কথা লগাই মেলি কি কৰিছে আমাৰ মানে ইমান ধুনীয়া হৈ থকা জনাইৰ সংগঠনটো কি বিভাজন আনিছে ইয়াত এইটো তাৰমানে কথা লগাই পৰিব সেইজনক দিলে সেইজনে টিকা নাপাব এনেকুৱা ধৰণৰ মনোভাৱ লৈ আমাৰ মই গোটেই বেলেগ ডিষ্ট্ৰিক্টৰ কথা ক'ব নোৱাৰিম বেলেগ চেণ্ট্ৰেল কমিটিক কথা ক'বলৈ কোৱা নাই কিন্তু জনাইৰ কেইজনমান কেন্দ্ৰীয় নেতৃত্বদাৰী আৰু কেইজনমান জিলা নেতৃত্বদাৰীয়ে কি কৰিছে জনাইখন ধ্বংস কৰিবলৈ গৈ আছে তাৰমানে সংগঠন একদম একেবাৰে যোনে মনে প্ৰাণে ভাল পায় সংগঠনটো কৰে এনেকুৱা চিধা চিধি মানুহ থাকিব নোৱাৰে মানে ইয়াত সুবিধাবাদী মানুহ থাকিব লাগিব সুবিধাবাদী মানুহ থাকিব লাগিব তেতিয়াহে টিকাটো পাব আমাৰ নিচিনা চিধা চিধি মানুহবিলাক থাকিলেতো টিকাটো নাপাব আমি সঁচা কথাটো ক'ম সেইকাৰণে এই কেইজনমান মুষ্টিমেয় কিবাৰ নিচিনা হৈ আছে সংগঠনটো কেইজনমান ব্যক্তিগত মুষ্টিমেয় ইয়াত হৈ আছে মই সংগঠনটোক সন্মান জনাওঁ TMPK সংগঠনটো জাতিৰ নেতৃত্বদাৰী সংগঠন তাকাম মিচিং পৰিণ কেবাঙক মই সন্মান জনাওঁ কিন্তু তাকাম মিচিং পৰিণ কেবাঙে মই অকল গোটেই চেণ্ট্ৰেল কমিটি বা ডিষ্ট্ৰিক্ট কমিটিক বেয়া বুলি নকওঁ কিন্তু জনাইৰ কেইজনমান কেন্দ্ৰীয় সমিতি বা কিবাই ইয়াৰ আমাৰ জনাইৰ যিটো অৱস্থা শান্তিৰ পৰিৱেশটো বিনষ্ট কৰিছে সেইকাৰণে বৰ দুখেৰে কিবা কৰিছোঁ মই আমাৰ জাতিৰ নেতৃত্ব কৰাৰ আমাৰ ইচ্ছা আছে তেতিয়াহ'লে সিহঁতে যদি সোমাব নিদিয়ে আমি বিকল্প এটা ল'বই লাগিব চিষ্টেমটো যি পাৰ্টিয়ে নহওক আমি বিকল্প এটা ল'বই লাগিব সেইকাৰণে আপোনালোকে যদি পৰামৰ্শ দিয়ে আপোনালোকে সহায়তা আগবঢ়ায় তেতিয়াহ'লে আমি আমি কিবাটো ল'ম কি পদক্ষেপ ল'ব লাগিব আপোনালোকে আমাক কিবাটো দিব পৰামৰ্শটো দিব কি কৰিলে আমি ভাল হ'ব আমি ইচ্ছামতে আমি সেইটো কৰিম বুলি কোৱা নাই সেইকাৰণে সেইদিনা আমাৰ সন্মানীয় ৰাজুমেধক ডাঙৰীয়াক কেছটো দিলেই বাৰু কেছটো দিলে ভুল কৰিলে বাৰু দুৰ্নীতি কৰিলে কেছটো দিলে কেছৰ ওপৰতো জামিনো নিদিয়ে মানে একদম অভিযোগৰ ওপৰত অভিযোগৰ ওপৰত 13টা নে কিমানটা অভিযোগ এনেকৈ মানুহক মৰাব পাৰে নেকি ব্যক্তিগতভাৱে আক্ৰমণ কৰিব পাৰে এতিয়াও মানে ব্যক্তিগতভাৱে আক্ৰমণ চলাই আছে মানে মানুহজনক একদম ডেগাৰে নুকুচিলেও বা মাৰিলে নুকুচিলেও কি কৰিব বিচাৰিছে মানে মানসিকভাৱে টৰ্চাৰ কৰি ইয়াক শেষ কৰিব বিচাৰি আছে এতিয়া কিমান দুখৰ বিষয় এতিয়া এনেকুৱা ধৰণৰ চলি আছে সেইকাৰণে ইয়াত অপেনলি কথা ক'বলৈ কোনো সাহস নকৰে মানে সেইকাৰণে আপোনালোকে সকলোৱে ওলাই আহক একো কৰিব লাগে অন্যায়ৰ বিৰুদ্ধে মাত মাতিব লাগে জোনাইখনক আমি বচাব লাগিব জোনাইৰ শান্তি সম্প্ৰীতি পৰিৱেশটো আকৌ ঘূৰি আহিব লাগিব সেইটো সকলোৱে আজি সংকল্পবদ্ধ হ'ব লাগিব কোনো পাৰ্টি পাৰ্টাৰ কথা নাহে জোনাইখন বচাব লাগিব সেই হিচাপে আমি MLAৰ বিকল্প কৰিব লাগিব ইয়াত কোনো পাৰ্টি পাৰ্টা চিন্তা কৰিব নালাগে আমি MLAৰ বিকল্প চিন্তা চৰ্চা কৰিব লাগিব সেইকাৰণে মই সকলোকে আহ্বান জনাইছোঁ আপোনালোক সহযোগিতা আমাক আগবঢ়াওক আমি যাতে আমি আমাৰ কামবিলাকত আমি আগবাঢ়ি পাৰোঁ মই বেছি ক'ব পৰা নাই আবেগিক হৈ গৈছে মোৰ ইমান 29 বছৰ হ'ল মোৰ একেৰাহে সংগঠন কৰা ইয়াত মই কথাই ক'ব পৰা নাইগে মানে জাতিটোক ভাল পাওঁ কিন্তু আমি লোকৰ নিচিনা একা বেকাকৈ কৰিব নাজানো ৰাজনৈতিকটো আমি একা বেকাটো নাজানো চিধা চিধিকৈ কৰোঁ সেইকাৰণে আমাক চাগে বেয়া পায় মানুহবিলাকে আৰু বেছি নকওঁ ইমানে কৈ মই বক্তব্য সামৰিছোঁ